গাইস ফাইনালি আহি গ'ল আজি মানে আমাৰ ৰাস পূজাৰ বিদায় দিন আৰু আজি শেষ হৈ গ'ল মানে ৰাস পূজা হৈ যাব শেষ হৈ যোৱা নাই হৈ যাব এতিয়া আৰু আজি এপিসোড 5 আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আছে আমাৰ ৰাস পূজাৰ কথাবলি ৰাস পূজাৰ আজি মানে যি শেষ অনুষ্ঠান সেয়া হ'ল মানে কৰিশ্মানাথৰ দ্বাৰা নাগাৰ নাম হ'ব আজি কৰিশ্মানাথ আহি আছে আপোনালোকে জানেই কৰিশ্মানাথ খুব এটা জনপ্ৰিয় নাগাৰ নামৰ মানে পাঠিকা হয় তো তাকে চাব গৈ আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু সোনকালে মোৰ 300 সাবস্ক্ৰাইব কমপ্লিট কৰি দিব তো এতিয়া ঠাণ্ডাত গৈ আছোঁ পুৰা জেকেট চেকেট মাৰি লৈছোঁ তো গৈ আছোঁ এতিয়া আৰু গাইজ এনে সন্ধিয়াৰ লগে লগে মানুহবোৰৰ মানে আগমন ঘটিছে মানে কৰিশ্মানাথক চাবৰ কাৰণে আৰু গাইজ বেলেগ দিনৰ তুলনাত আজি অকণমান মানুহ বেছিয়ে হৈছে কাৰণ কৰিশ্মানাথ আহি আছে যিহেতু দেখাম চাই থাকক আৰু গাইজ পূজাৰ ভিতৰত আহি চাওকচোন কিমান ভিৰ ইমানে মানুহ হৈছে গাইজ মানে ক'ব নোৱাৰি আৰু এই বস্তুটো বহুত দিনৰ পৰা দেখিয়ে আছিলোঁ কিন্তু খাই পোৱা নাছিলোঁ তো ভাবিলোঁ যে খাই চাওঁ এইবাৰ মানে সকলো বস্তুৰে এইবোৰে টেষ্টিং ল'ব লাগে গাইজ জীৱনত কিন্তু বেয়া বস্তু নহয় গাইজ এইটো ভাল বস্তুৱে হয় আৰু গাইজ ময়ো জীৱনত প্ৰথমবাৰৰ বাবে মাৰি দিলোঁ এইটো কেনেকুৱা বস্তু চাওক গাইজ মানিব লাগিব আল্টিমেট লেভেলত ধোঁৱা ওলাই থাকে গাইজ এইটো বোলে কিবা নাইট্ৰজেন হয় মানে কিবা ঠাণ্ডা বস্তুত মানে কিবা বিস্কুটৰ টুকুৰা দিয়ে কিন্তু ভাল লাগে খাই গাইজ 50 টকা লৈছে এক কাপত ধুনীয়া লাগিছে আল্টিমেট তো গাইজ যিহেতু প্ৰথমবাৰ খাইছোঁ মানে অলপ খাইছিলোঁ কেনেকুৱা লাগে বাৰু মানে টেষ্টিং কৰিলোঁ তো একাপতে মন নভৰি আৰু ল'লোঁ একাপ মানে ধুনীয়াকৈ এতিয়া খাম মানে ইণ্টাৰেষ্টটো এতিয়াহে ল'ম আপোনালোকে বাৰু এইবিধ খাই পাইছেনে কমেণ্ট কৰি জনাবচোন মই কিন্তু জীৱনত প্ৰথমবাৰ এই খাই পালোঁ আকৌ এই ভিডিঅ'টো কিয় দেখাইছে মানে যোৱা ক্লিপটোত মানে আপোনালোকে ভালকৈ দেখা নাপাল ধোঁৱাটো এতিয়া দেখাই আছোঁ পুৰা ঠাণ্ডা বস্তুত গাইজ দিয়ে ধোঁৱাটো বঢ়িয়াকৈ ওলায় চাওক কি ধুনীয়া ধোঁৱা ওলায় মানে একো গন্ধ চন্ধ নাই গাইজ পুৰা পিয়ৰ হয় ভাল লাগে খাই আপোনালোকে ট্ৰাই কৰি চাব একবাৰ আৰু এইফালে খোৱা দোৱা কৰি এইফালে ঘূৰিবলৈ আহিলোঁ এতিয়া ধুনীয়াকৈ ঘূৰোঁ এতিয়া মই আগৰ ভিডিঅ'টো কৈছোঁৱে গাইজ মোৰ মেইন বস্তু হ'ল মিঠা পান পূজাত তো মিঠা পান খাম এতিয়া ধুনীয়াকৈ আৰু এইফালে পূজাৰ মেইন বস্তুটো মানে কেৰকেৰী খেল চাওকচোন কিমান মানে হাল্লা হৈছে চাওক এবাৰ শুনক আৰু এইফালে যে দা কুঠাৰ সকলো বস্তু আছে লোহাৰ যদি লাগে লৈ যাব পাৰে ধুনীয়া আৰু যদি আপোনালোকক লাগে মেখেলা চাদৰ কি চাদৰ মেখেলা ধুনীয়া আছে লৈ যাব পাৰে আপোনালোকৰ ঘৰৰ মানুহৰ বাবে আৰু চাওক কি ধুনীয়া তো এতিয়া যাওক পৰিশ্মানাথক চাবলৈ আৰু গাইজ আপুনি ভাবিবও নোৱাৰে ইয়াত ইমানেই মানুহ হৈছে গাইজ মানে গাঁৱৰ লেভেলত যিটো মানুহ হৈছে গাঁও এৰিয়াত এনেকুৱা পৰিশ্মানাথক চাবৰ বাবে চাওক কিমান মানুহ হৈছে হাজাৰ তো এইফালে মঞ্চত পৰিশ্মানাথ উঠিলে এতিয়া তাৰ নাচ চাওক গান চাওক বেংপাৰজন ঠিকে হ'ল কিন্তু কঁঠালগুৰিত নাচা পাতৰাই নেকি নাই আছে কোনে নাচব আপোনালোকে নাচব আহক ভিডিঅ'টো ভালকৈ লাইক কৰিব চেনেল সাবস্ক্ৰাইব কৰিব আৰু কৰিশ্মানাথক ভালকৈ দেখা নাপালোঁ গাইজ বহুত দৰ্শক হৈ গ'ল সেইকাৰণে দেখিব নাপালোঁ আৰু সেইকাৰণে সোনকালে আহিলোঁ আৰু বহুত চুৰো হ'ল সেইকাৰণে মানে বেছি সময় নাথাকিলোঁ আৰু তো ভিডিঅ'টো ভাল পালে লাইক কৰিব চেনেল সাবস্ক্ৰাইব কৰিব আকৌ এবাৰ কৰিছোঁ আৰু সোনকালে 300 সাবস্ক্ৰাইব কমপ্লিট কৰি দিব বাই গাইজ নমস্কাৰ প্ৰথমতে আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰে এয়া আহি আছে মোৰ ইনষ্টাগ্ৰাম আইডিখন প্লিজ ফ'ল' কৰি ল'ব আৰু